নেতৃত্ব হিচাপে কাম কৰিব শিক্ষা ক্ষেত্ৰৰ গুণগত মানদণ্ডৰ ওপৰত এটা কোনোবাই সময়ত স্কুলত যাব বেয়া পায় হেতু এটা বেলেগ কথা শেষলৈকে স্কুলত থাকিব দিলে বেয়া পায় হেতু এটা বেলেগ কথা কিন্তু একাংশ সংবাদ মাধ্যমে কৈ আছে নহয় গছৰ ওপৰত উঠি লেন্স দিব লাগে এতিয়া যিসকলে এপটো পৰিচালনা কৰিছে তেওঁলোকে মোক জনাইছে যে এইবোৰ একো কৰিব নালাগে ৰেকৰ্ডখিনি লৈ ল'ব 4টা বজাৰ পিছত ঘৰত আহিও বস্তুখিনি আপলোড কৰি দিব পাৰি কোনো গছত বা ঘৰত উঠাৰ কোনো প্ৰয়োজন নাই কিন্তু গোটেই শিক্ষা ব্যৱস্থাটো যোৱা কিছুদিনৰ পৰা এটা এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে যে মানে একেবাৰে যেন গভৰ্ণমেণ্টে এটা তগলকি নীতি চলাই আছে আমি সকলো এটা কথা বুজিব লাগিব যে অসমৰ আটাইতকৈ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল চৰকাৰী স্কুলত পঢ়ে আটাইতকৈ দুখীয়া ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়ে আৰু তেওঁলোকক যদি আমি ন্যায় দিব নোৱাৰো শিক্ষাই অসমতাৰ সৃষ্টি কৰিব অকল ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব গান্ধীজীয়ে কৈছিল যে শিক্ষাই সমতাৰ সৃষ্টি কৰে education has a equalizing effect in our society কিন্তু যদি চৰকাৰী শিক্ষকসকল স্কুলত না যায় তে শিক্ষাই ইমান এটা ডাঙৰ অসমতাৰ সৃষ্টি কৰিব যে সেই অসমতা আমি দূৰ কৰিব নোৱাৰো আজি মই এটা উদাহৰণ দিছো প্ৰতিদিন বাতৰি কাকতখনে এই ধৰণৰ কথা লিখে গছৰ ওপৰত উঠে গছৰ তলত উঠে কিন্তু তেওঁৰ বা মোৰ দুইটা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়িছো গতিকে এই দুখীয়া দৰিদ্ৰ চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালীৰ যেটো প্ৰয়োজনীয়তা যে শিক্ষক এজন তেওঁলোকৰ বাবে মৌলিক অধিকাৰ শিক্ষকজন তেওঁলোকৰ মৌলিক অধিকাৰ তেওঁলোক দ্যাট ইজ देयर ফান্ডামেন্টাল ৰাইটস গতিকে শিক্ষকজনক সময়ত উপস্থিত থাকিব কোৱাটো চৰকাৰখনৰ বাবে অপৰাধ হ'ব নোৱাৰে শিক্ষা মন্ত্ৰীক তাৰ কাৰণে অপৰাধী সজাব নোৱাৰে কিন্তু যদি এপটোত কিবা ভুল আছে ডেফিনেটলি আমি ঠিক কৰিব লাগিব যদি এপটোত হসাই গছৰ ওপৰত উঠিহে এপটোত পৰীক্ষা দিব লাগে এটেন্ডেন্স দিব লাগে দেন শিক্ষা বিভাগে তাৰ উত্তৰ ডেফিনেটলি দিব লাগিব আৰু শিক্ষা বিভাগো ৰাইজৰ কাঠগড়াত থিয় হ'ব লাগিব সেই কাৰণে মই অসমৰ শিক্ষক সমাজক অনুৰোধ কৰিম যে যিসকলে এপটোৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিছে তেওঁলোকে ডাইৰেক্টৰ এলিমেন্টাৰী এডুকেশ্যনৰ ওচৰত তেওঁলোকৰ অভিজ্ঞতাখিনি লিখি দিলে এই তিনিওজন কমিটি যি তিনিখন কমিটি আছে ডক্টৰ পৰমেশ্বৰ আয়াৰ তেওঁ গুৱাহাটী আইআইটিৰ ডিন ডক্টৰ শৰৎ কুমাৰ পাত্ৰ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি গুৱাহাটী আৰু ডক্টৰ হিতেন চৌধুৰী হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ কটন কলেজ কম্পিউটাৰ সায়েন্স আৰু ইনফৰমেশ্যন টেকনলজিৰ HOD এই তিনিওজন ব্যক্তিয়ে স্কুলবিলাকতো যাব এপটো নিজে চলাই চাব তাত কিবা ভুল আছে নেকি আৰু শিক্ষকসকলৰ কথাও শুনিব আৰু তেওঁলোকে আমাক সাজেশন দিব যে এপটোক যদি কিবা ভুল আছে আমি কেনেকৈ তাক ইমপ্ৰুভ কৰিব পাৰো কিন্তু সময়ত যোৱা আৰু সময়ত স্কুলৰ পৰা অহা ইলেকশ্যনত লাগিলে আমাক ভোট দিয়কে বানি দিয়ক সেই বেসিক নিডটোত আমি কম্প্ৰমাইজ কৰিব নোৱাৰো কাৰণ হি যদি কৰো তেতিয়ালে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ আসনত বহাৰ আমাৰ কোনো অধিকাৰেই নাথাকিব কাৰণ আমি ইয়াতে অসমৰ লাখ লাখ চৰকাৰী বিদ্যালয়ত পঢ়া দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে আমি ৰাজনীতি কৰিছো গতিকে আমি যদি বেসিক কথাটোত কম্প্ৰমাইজ কৰো তেতিয়ালে আমি ৰাজনীতি কৰিবই নোৱাৰো কিন্তু যদি এ সেকশন অফ টিচাৰ্স তেওঁলোকৰ যদি হসাকয়ে কিবা অভিযোগত মেৰিট আছে তাক শুনাটো আমাৰ দায়িত্ব তাক শুনা তাক নিৰাময় কৰা আমাৰ দায়িত্ব গতিকে মই ৰাজ্যৰ শিক্ষক সমাজক আমাৰো ভুল থাকিব পাৰে মই নকওঁ যে আমি একেবাৰে ভুল কৰিব নোৱাৰা মানুহ আমাৰো ভুল থাকিব পাৰে কিন্তু এপটোৰ যদি গুণগত মানদণ্ডৰ ওপৰত কিবা ক'বলগীয়া আছে তেওঁলোকে ক'ব পাৰিব আৰু এই তিনিওজনীয়া কমিটি মই ৰাজ্যৰ তিনিখন চৰৰ বিদ্যালয়ত গৈ চৰ চাপৰি বিদ্যালয়ত গৈ তিনিখন পাহাৰৰ বিদ্যালয়ত গৈ তিনিখন পাহাৰ তিনিখন চৰ আৰু তিনিখন আমাৰ একেবাৰে পিছপৰা অঞ্চলৰ স্কুলত গৈ এপখিনি ৰাতিপুৱা সেই সময়টোত নিজে ব্যৱহাৰ কৰি আমাক পৰামৰ্শ দিবলৈ মই আহ্বান জনাইছো কমিটিখনৰ লগত ময়ো কথা পাতি লম
জুলাই মাহৰ 31 তাৰিখলৈকে যেহেতু গৰম বন্ধ থাকিব সকলো শিক্ষকক এই কমিটিত মই তেওঁলোকৰ অভিজ্ঞতা কমপ্লেইন দিবৰ বাবে মই অনুৰোধ কৰিম অহা কালি বা পৰহি পেপাৰত ইমেইল একাউণ্ট আদি কমিটিয়ে দি দিব আৰু আমি নিৰপেক্ষভাৱে এই কমিটিখনৰ প্ৰতিবেদন অহা 1 ছেপ্টেম্বৰত ৰাইজৰ আগত আমি প্ৰকাশ কৰিম যে কিবা যদি বেয়াও দেখিছে এপটোত আমাক কি ক'ব তেওঁলোকে ক'ব যে দুটা আৰু ইয়াত প্ৰভিজন সোমাই লওক দুটা ভাল সফটৱেৰ আনক ভাল কৰক ভাল কৰাটো আমাৰ কোনো আপত্তি নাই সো উইল ডু দেম মই ভাবো যে এই ব্যৱস্থাৰ পিছত ৰাজ্যৰ শিক্ষা ব্যৱস্থা যোৱা এটা বছৰ ধৰি যিকোনো কাৰণতে সৃষ্টি হৈ থকা তিক্ততাৰ অৱসান ঘটিব আৰু শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াৰ লগতো মই কথা পাতিছোঁ তেওঁ কৈছে যে মোৰ কোনো আপত্তি নাই মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমিটি এটা গঠন কৰি দিয়ে মই আদৰণি জনাম আৰু এই কমিটিটো শিক্ষা বিভাগৰ পৰিৱৰ্তে মই নিজে পিক কৰিছোঁ যাতে ই সম্পূৰ্ণ নিৰপেক্ষ হ'ব শেষত মই স্বাস্থ্য বিভাগৰ দুটা কথাৰে সামৰণি মাৰিব খুজিছোঁ তাৰ পিছত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে মই উত্তৰ দিব পাৰিম আপোনালোকে জানে যে নলবাৰীত 2019 চনৰ জুন তাৰিখে মই এটা বিশেষ আঁচনি আৰম্ভ কৰিছিলোঁ সেইটো হ'ল ফ্ৰী কিডনি ডায়ালিসিস 2019 চনৰ জুন মাহত আমি এই প্ৰগ্ৰেমটো আৰম্ভ কৰিছিলোঁ কোভিডৰ সময়ত যেতিয়া প্ৰাইভেট হস্পিটেলবিলাক বন্ধ হৈ গৈছিল তেতিয়া এই চেণ্টাৰবিলাকতে আমাৰ কিডনি পেচেণ্টসমূহে আটাইতকৈ বেছি ডায়ালিসিস পাইছিলে আমি এপলো হস্পিটেলৰ লগত এইটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত এই কামটো কৰিছিলোঁ আৰু চাওঁতে চাওঁতে ৰাজ্যৰ 33খন জিলাৰ 41টা স্থানত আমি কিডনি ডায়ালিসিস চেণ্টাৰ আৰম্ভ কৰিছিলোঁ প্ৰথমতে ইয়াৰ ইনটেক খুব কম আছিলে প্ৰথম বছৰ আমি 24000 সেশন আমি কৰিছিলোঁ খুব মই ভাবিছিলোঁ যে প্ৰগ্ৰামটো কিমান ভাল হ'ব কিমান বেয়া হ'ব 23-24 চনত আমি 2,21,116টা আমি ফ্ৰী ডায়ালিসিস সেশন মানুহক আমি কৰিব পাৰিছোঁ কেতিয়াবা সংবাদ মাধ্যমৰ পৰা বহু আঁতৰত গৈ অসমৰ চৰকাৰখনে ৰাজ্যৰ জনসাধাৰণক কেনেকৈ সেৱা কৰি আছে ইয়াৰ এটা জীৱন্ত উদাহৰণ হ'ল যে যোৱা বছৰ 5,347টা পেচেণ্টে 47 গৰাকী পেচেণ্টে 2,21,000 ফ্ৰী ডায়ালিসিস সেশনত অংশগ্ৰহণ কৰিব পাৰিছে আৰু এই যিটো আঁচনি এই আঁচনিত ভাৰত চৰকাৰে আমাক সহযোগ কৰে যোৱা বছৰ আমি 31 কোটি টকা খৰচ কৰিছিলোঁ ভাৰত চৰকাৰে আমাক 16 কোটি টকা দিছিলে আমি 15 কোটি টকা আমাৰ বাজেটৰ পৰা আমি খৰচ কৰিছিলোঁ মই স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পিছত এটাকৈ প্ৰগ্ৰামবিলাক আলোচনা কৰি আছোঁ 41টা চেণ্টাৰৰ পিছত আমি অসমত অহা 2 মাহৰ ভিতৰত আৰু নতুন 35টা চেণ্টাৰ আমি ফ্ৰী কিডনি ডায়ালিসিসৰ বাবে আমি আৰম্ভ কৰিব খুজিছোঁ উদ্দেশ্যটো হ'ব যে 126টা সমষ্টিতে যাতে আমি ফ্ৰী ডায়ালিসিস কৰিব পাৰোঁ কিন্তু একেলগে মেডিকেল এক্সপানশন একে কোবত হ'ব নোৱাৰে লাহে লাহে কৰিব লাগে 41টাৰ পিছত এতিয়া আজি আমি 35টা নতুন হস্পিটালত কিডনি ডায়ালিসিস চেণ্টাৰৰ কাম আৰম্ভ কৰিম লিষ্টখন মই আপোনালোকক দি দিম গ্ৰুপত যিসকলে টিভিত চাই আছে তেওঁলোকৰ কাৰণে মই এই 35টা চেণ্টাৰৰ নাম মই ঘোষণা কৰি দিব খুজিছোঁ নাহৰকটীয়া সাব ডিভিজনেল সিভিল হস্পিটাল ডিগবৈ সিভিল হস্পিটাল জোনাই সিভিল হস্পিটাল তিনচুকীয়া মেডিকেল কলেজ মৰাণ CHC হাপেখাতি মডেল হস্পিটাল টিয়ক FRU জখলাবন্ধা মহকুমা চিকিৎসালয় লামডিং মহকুমা চিকিৎসালয় গুৱাহাটীৰ ধীৰেনপাৰা FRU পাণ্ডু FRU আমিনগাঁৱৰ তুলাৰাম বাফনা সিভিল হস্পিটাল ৰঙিয়া মডেল হস্পিটাল নলবাৰী মেডিকেল কলেজ কোকৰাঝাৰ মেডিকেল কলেজ ডেকাৰগাঁও মডেল হস্পিটাল টিহু FRU নগাঁও মেডিকেল কলেজ লক্ষীপুৰ মডেল হস্পিটাল গোৱালপাৰা কলগছিয়া সিভিল হস্পিটাল বৰপেটা জনিয়া বজালি সিভিল হস্পিটাল তামুলপুৰ সাব ডিভিজনেল হস্পিটাল দুধনৈ CHC কাটিগড়া মডেল হস্পিটাল বৰাইগ্ৰাম মডেল হস্পিটাল কৰিমগঞ্জ বিশ্বনাথ জিলা চিকিৎসালয়
অভয়াপুৰী জিলা চিকিৎসালয়, ধলাই মডেল হস্পিটাল, বিজনী সাব ডিভিজনেল হস্পিটাল, লালা CHC, চেঙা মডেল হস্পিটাল, লখিমপুৰৰ লালুক মডেল হস্পিটাল, নাজিৰা সাব ডিভিজনেল চিভিল হস্পিটাল, গোলাঘাটৰ বোকাখাট সাব ডিভিজনেল হস্পিটাল আৰু কাছাৰৰ টিকৈ মডেল হস্পিটালত আমি কিডনি ডায়ালিসিস আৰম্ভ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ।